বিটিসি নিৰ্বাচনলৈ মাজত মাত্ৰ 6টা দিন তৎপৰতা বৃদ্ধি পাইছে প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰাৰ্থীক শুভেচ্ছা জনাইছে এতিয়া কৰ্মী সমৰ্থকসকলে ধনশ্ৰী সমষ্টিৰ প্ৰাৰ্থী ফ্ৰেছ মুছাহাৰীকো এতিয়া সমষ্টিবাসীয়ে শুভেচ্ছা জনা পৰিলক্ষিত হৈছে আমি দৃশ্যাংশ দেখুৱাইছোঁ পুৱাই ফ্ৰেছ মুছাহাৰীৰ বাসগৃহত এইদৰে জনতাৰ ভিৰ দেখিবলৈ পোৱা গৈছে আৰু ওদালগুৰিৰ পৰা আমাৰ সতীৰ্থ শশাংক শৰ্মাই দেখুৱাব আপোনালোকক পৰিৱেশ সমাগত বিটিআৰ নিৰ্বাচন আৰু বিটিআৰ নিৰ্বাচনলৈ প্ৰত্যেকটো ৰাজনৈতিক দলৰ মাজত ব্যাপক তৎপৰতা দেখিবলৈ পোৱা গৈছে আৰু মই বৰ্তমান উপস্থিত আছোঁ ওদালগুৰি জিলাৰ ৩৭ নং যি ধনচিৰি সমষ্টি এই ধনচিৰি সমষ্টিত আচলতে যিগৰাকী ফ্ৰেছ মুছাহাৰী তেওঁ যোৱা সময়ছোৱাতো আচলতে তেওঁ পাৰিষদ আছিলে আৰু তেওঁৰ বাসগৃহত আচলতে তেওঁৰ যিসমূহ সমৰ্থক এই সমৰ্থকসকলে আচলতে ৰাতিপুৱাৰে ভাগৰ পৰা ভিৰ কৰা পৰিলক্ষিত হৈছে মই পোনে পোনে ফ্ৰেছ মুছাহাৰী আছে মই তেওঁৰ পৰাই কিছু কথা জানিবলৈ চেষ্টা কৰিম আগন্তুক যি নিৰ্বাচন এই নিৰ্বাচনৰ তেওঁ কেনেকুৱা ধৰণে আচলতে পৰিকল্পনা কৰিছে মই পোনে পোনে তেওঁৰ পৰাই কিছু কথা জানিবলৈ চেষ্টা কৰিম পোনপ্ৰথমে এনবি নিউজৰ ফালৰ পৰা আপোনাক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আগন্তুক নিৰ্বাচন মাজত মাত্ৰ কেইটামান দিন বাকী প্ৰস্তুতি কেনেকুৱা প্ৰস্তুতি যথেষ্ট আমি কাম কৰি আছোঁ কাৰণ ৰাইজৰ লগত আছোঁ ৰাইজে যথেষ্ট মোক সঁহাৰি দিছে সেই হিচাপে মোৰ ঘৰত ৰাতিপুৱা ভাগৰ পৰা আহে লগ ধৰিব আহে সকলো ৰাইজক মই লগ ধৰি পঠাই দিয়া হয় কাৰণ তেখেতক এটা কথা দি গৈছে এবাৰ বিপেবকে তেখেতক ভোট দিম বুলি কৈ আছে এই হিচাপে আমি বেছি আশাবাদী 100% আমি জিতিম আৰু এইবাৰ এতিয়া সকলো কথাবিলাক গম পাইছে এই যে 5 বছৰত ইউপিপিএল চৰকাৰহে বৰ্তমান কি কৰিলে আৰু কি নকৰিলে চবে গম পাই আছে ইয়াৰ কাৰণে এইবাৰ ইউপিপিএলক ভোট নিদিব ৰাইজে আৰু বাকী মোৰ সমষ্টিত বিজেপি নাইয়ে আৰু কংগ্ৰেছ হিচাপে মানে একেবাৰে ইয়াত কংগ্ৰেছ বুলি ক'বই নাই মানে কংগ্ৰেছটো জিতিব নোৱাৰি ইয়াৰ কাৰণে এবাৰ আমাৰ ভাল হ'ব আৰু সমষ্টি হিচাপে আপোনাৰ মূল প্ৰতিদ্বন্দ্বী এইবাৰ কোন হ'ব প্ৰতিদ্বন্দ্বী হিচাপেতো প্ৰথম আমি 1 নম্বৰত থাকিম 1 নম্বৰত থকাটোৰ কাৰ লগত প্ৰতিদ্বন্দ্বিতা হ'ব এইটো হিচাপেতো ইউপিপিএল 2nd নম্বৰত আৰু তেখেতে যুঁজিবৰ কাৰণে থাকিবৰ কাৰণে যুঁজিব লাগিব মোৰ মতেতো ইউপিপিএলো 2nd নম্বৰত নাহিব এইবাৰ যিহেতুকে আপোনাৰ সমষ্টিত বহুকেইখন নতুন গাঁও অন্তৰ্ভুক্ত কৰা হৈছে গতিকে তাৰ সেই গাঁওসমূহৰ পৰা আপুনি কেনেকুৱা সঁহাৰি লাভ কৰিবলৈ আশা কৰে চা যিবিলাক 28খন গাঁও সোমাইছে টোটেল 14,581টা ভোট আমি গণতি কৰিলোঁ আমি পাইছোঁ 14,581টা ভোট আমাৰ দৰ্শক সমষ্টিত নতুনকৈ ভোটাৰ অন্তৰ্ভুক্ত হৈছে এই হিচাপে আমি গ'লোঁ ৰাইজৰ লগত কথা পাতিলোঁ মত বিনিময় কৰিলোঁ গাঁৱত গৈছোঁ সকলো ৰাইজ সকলো গাঁৱৰ মানুহবিলাক এটা কথা কৈছে যে এইবাৰ তেখেতসকলে বিটিচিত কাৰ চৰকাৰ আহিব গম পাইছে এই হিচাপে তেখেতসকলে বিপেবকে ভোট দিবৰ কাৰণে আহিছে মানে ভোট দিব আৰু বিপেবকে ভোট দিব আৰু ইয়াৰ কাৰণে আমি এবাৰ বেছি ভোট পাম গহপুৰ অঞ্চলত ওদালগুৰি জিলাত 10টা সমষ্টি আছে গতিকে আপোনালোকে বিপিএফে কেইটা সমষ্টি পাব বুলি আশা কৰে চা আমি আজিৰ ডেটত মানে 6টাটো বৰ্তমান আমাৰ চিয়'ৰ হৈ আছে আৰু 4টাটো আমি চিয়'ৰ কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ 7 দিন যিটো আছে 7 দিনৰ ভিতৰত আমি কাম কৰিম আমি 10টাৰ ভিতৰত 10টা জিতিবৰ কাৰণে চেষ্টা কৰি আছোঁ অলৰেডি আজিৰ ডেটলৈকে আমাৰ এটা পজিটিভ হিচাপে মানে 6টাটো আমাৰ চিয়'ৰ হৈ আছে বাকীটো আৰু 4টাটো আমি চেষ্টা কৰি আছোঁ এইটো আমাৰ ভাল হৈ যাব যিহেতু সমাগত দুৰ্গা পূজা তো পূজাৰ আগে আপোনালোকৰ চৰকাৰ গঠন হোৱাটো প্ৰায় নিশ্চিত নেকি আমিতো 100% আশাবাদী আমি দুৰ্গা পূজাৰ আগে আমাৰ চৰকাৰ গঠন হ'ব চিয়'ৰ হয় নিশ্চিত এয়া আছিলে যি ধনচিৰি সমষ্টিৰ যি পাৰিষদ ফ্ৰেছ মুছাহাৰী আৰু ফ্ৰেছ মুছাহাৰীৰ বাসগৃহত আচলতে ৰাতিপুৱাৰে ভাগৰ পৰা যিসমূহ সমৰ্থক এই সমৰ্থকসকলে আহি ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু এনবি নিউজৰ প্ৰতিগৰাকী দৰ্শকে এয়া দেখিবলৈ পাইছে ফ্ৰেছ মুছাহাৰীৰ ঘৰত পুৱাৰে পৰা তেওঁৰ সমৰ্থকসকলে আহিছে মত বিনিময় কৰিছে আৰু মই এগৰাকী সমষ্টিবাসী আছে মই তেওঁৰ পৰাও কিছু কথা মই পাতিবলৈ চেষ্টা কৰিম দাদা অকণমান এইফালে আগুৱাই আহিব কেনেকুৱা লাগিছে নিৰ্বাচন সমাগত ভাল লাগিছে এইবাৰ আপোনালোকে এওক মানে জয়ী কৰি লৈ যাব পাৰিবনে 100% পাৰিম কি ক'ব আৰু ক'ম মানে আমি ৰাইজক আহ্বান জনাম আমি যোনটো দেখা পাইছোঁ আজি দুমাহৰ পৰা আমাৰ এই ফ্ৰেছ মুছাহাৰী ছাৰৰ ঘৰত কমচে কম 500,000 মানুহ আহিয়ে থাকে তেখেতে যে কি যাদু লগাইছে এইটো কথা আমি নাজানো তেখেতে একো দিব পৰা নাই তথাপি ৰাইজে তেখেতক মৰণ দিবৰ কাৰণে আহে আৰু বিশেষকৈ আমি গোটেই সমষ্টিত দেখা পাইছোঁ যে ফ্ৰেছ মুছাহাৰী ছাৰ এনবি নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা